মৰাণত নিষিদ্ধ গো মাংসৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত আটক 4জন লোক। মৰাণৰ 1 নং তিলৈজান গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে লোককেইজনক। ধৃত লোককেইজন হৈছে প্ৰদীপ চুৰিন, শ্যাম চবৰ, অনন মুণ্ডা আৰু এলভিছ মুণ্ডা। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই লোককেইজনে মৰাণৰ 1 নং তিলৈজান গাঁৱৰ এটা কালী মন্দিৰৰ সমীপত নিষিদ্ধ গো মাংস বিক্ৰী কৰি আছিল। এই বিষয়ে জানিব পাৰি স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত ৰাইজে মৰাণ আৰক্ষীক খবৰ দিয়ে। মৰাণ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নিষিদ্ধ মাংসসহ 4জনকে আটক কৰে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অঞ্চলটোত দীৰ্ঘদিনে নিষিদ্ধ গো মাংসৰ ব্যৱসায় চলাই আহিছিল এইকেইগৰাকী লোকে। স্থানীয় ৰাইজে গো মাংসৰ ব্যৱসায় চলাই অঞ্চলটোত পৰিৱেশ বিনষ্ট কৰা চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ লৈ তদন্ত অব্যাহত ৰাখিছে। প্ৰথমতে আমাৰ হিন্দু ৰাষ্ট্ৰ, হিন্দু দেশ হয়। হিন্দু ৰাষ্ট্ৰত হিন্দু দেশত গৰু মাংসটো আইনগতভাৱে আৰু চৰকাৰীভাৱে নিষিদ্ধ হোৱাৰ পিছতো আজি কিছুমান মানুহৰূপী ৰাক্ষসে গৰু হত্যা কৰি গৰু মাংস ভক্ষণ কৰাটো বহুত লজ্জাজনক হৈছে। গতিকে আমি ইয়াৰ হেৰিৰ পৰা তেওঁলোকক ধিক্কাৰ দিছোঁ আৰু আইন প্ৰশাসনক তেওঁলোকক উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। একচুৱেলি আমাৰ ডুমলৰ প্ৰায় 7-8খনমান গাঁৱত প্ৰায় আজি এটা বছৰ পূৰ্বে এটা গৰু চুৰি চক্ৰই বিভিন্ন সময়ত গোহালিৰ পৰা ৰাস্তাৰ পৰা গৰুবিলাক লৈ যায়। কিন্তু আমাৰ কথা হঠাৎ আমি এটা গম পাইছিলোঁ, এটা দুষ্ট চক্ৰত সিহঁতে গৰু মাংস ভক্ষণ কৰে। আৰু আমি VDB ফালৰ পৰা গাঁৱৰ ৰাইজে সচেতন ব্যক্তিসকলক আমি অৱগত কৰিছিলোঁ, কিন্তু আমি তেওঁলোক নিৰ্দিষ্ট স্থানত আমি ধৰা পেলাব পৰা নাছিলোঁ। কিন্তু হঠাৎ আজি ৰাতিপুৱা আমাৰ VDB সদস্যসকলে বিশেষ গম পালে যে এঠাইত গৰু কাটিছে, গৰু কাটি কিনে তেওঁলোকে মাংস বিতৰণ কৰিছে। মই তেখেতক লগালগ ক'লোঁ যে তোমালোকে গৈ তেওঁলোকক অনুদান কৰা আৰু পলাবলৈ নিদিবা। ইতিমধ্যে মই আকৌ ফোন আহিলে, কল্যাণ হাজৰিকাই ফোন মাৰিলে, ইতিমধ্যে আমি কেৰাহীত মাংস পাইছোঁ আৰু যিকেইজন মাংস দিলে তেওঁলোকৰ পলাতক এতিয়া। তেনেকৈ কোৱাত আমি গোটেই গাঁৱৰ ৰাইজ ওচৰ চাপি গ'ল। ওচৰ চাপি যোৱাত তেখেতক আমি সুধিলোঁ যে তোমালোকে এইটো কেলৈ কাম কৰিছা? এখন কালী থান মন্দিৰ এটা কাষতে আছে, কাষত তোমালোকে এইটো কেলৈ কাম কৰিছা? তেওঁলোকে স্বীকাৰ উক্তি দিলে যে আমি এইটো কথা যে আমি কটা নাছিলোঁ, তাত আমি 10 কেজি মাংস আনি বিক্ৰীহে কৰিছিলোঁ। কথা হ'ল কি, তেওঁলোক সোধ-পোছ কৰাত 3জনৰ নাম স্বীকাৰ কৰে। ইতিমধ্যে আমি পুলিচ আৰক্ষী তেওঁলোকে খবৰ দিলোঁ। পুলিচ আৰক্ষী আমাৰ গৈ পালেগৈ, পোৱাৰ পিছত তেওঁলোকক কৰায়ত্ব কৰিছে। আৰু লগতে যিজন মাইতাগুৰিয়া বুলি কয়, তেওঁৱে গোটেই গ্ৰুপটোৰ প্ৰাধান্য আছিলে। তেখেতক লাষ্টত অনুসন্ধান কৰি কিনে আমি তিলৈজান চাহ বাগিচাত পুলিচ আৰক্ষীৰ সৈতে আমি গাঁৱৰ ৰাইজৰ সহযোগত আটক কৰিবলৈ সক্ষম হওঁ। আৰু ইতিমধ্যে আমি প্ৰশাসনক গতাই দিছোঁ, আমি আইনগতভাৱে তেওঁলোকে যাতে দুষ্ট চুৰি ব্যক্তিকেইজনক উপযুক্ত শাস্তি প্ৰদান কৰিব। বিক্ৰীৰ লগত জড়িত কিমান দিনৰ পৰা কৰি আছে এইটো আমি প্ৰায় কথাটো গম পাইছিলোঁ। আমাৰ VDB গাঁৱৰ মানুহে কৈছিলে তেওঁলোকে চোৱা চিতা কৰিছিল, কিন্তু ধৰা পেলাব পৰা নাছিলোঁ। আমি গ'লে বস্তুটো গাইব কৰি দিয়ে, লুকুৱাই দিয়ে তেওঁলোকে। য'ত তেওঁলোকে এইটো কৰিছে খ্ৰীষ্টান মানুহ হিচাপে খুব 10-12 ঘৰ আছে, বাকীখিনি গোটেই হিন্দু মানুহ। আজি 10 বছৰমান হ'ল আমি যাওঁ, বস্তুটো গাইব কৰি দিয়ে। আমাৰ খবৰ লোৱাৰ লগে লগে মোবাইল থাকে, মোবাইলৰ লগত হেৰি কৰি আমি ধৰিব নোৱাৰোঁ। নামকেইটা জানো, মাইতা মেইন লিডাৰটো মাইতা, আৰু এজন আছে গাঁৱত, এইটো আমাৰ গাঁৱৰ পৰা অকণমান দূৰ, সেই বস্তুটো ছাপ্লাই কৰে। আৰু গাঁৱৰ পৰা বস্তুবোৰ কিনে চুৰো হয়, আমাৰো নিজৰ বস্তু ভৰি চৰি ভাঙি দিয়ে, মাৰি মেলি। তাৰপিছত ধৰিব নোৱাৰিলে এতিয়া ক'ব নোৱাৰে, এতিয়া হাতে হাতে ধৰিলেহে আমি ধৰিব পাৰিম। এতিয়া যিটো গৰু মাংসটো বেচিছে, আমি ধৰাৰ পিছত সিহঁতে গোটেইখিনি জংঘল লদিয়াই দিলে। এতিয়া সেই গৰু মাংসখিনি আনি কিনে নামঘৰতে কুকুৰে খাই আছে। এতিয়া আমাৰ গোটেই নামঘৰটো আমাৰ বৰবাদ হৈ গৈছে। সেইটো কাৰণে আমাৰ প্ৰশাসনে একদম স্বীকৃতি বিচাৰ কৰিব লাগে। পৰিৱেশ নষ্ট কৰিছে। আমাৰ বহুত দিনৰ পুৰণা নামঘৰ হয় আমাৰ কালী মন্দিৰ সেইখন। গোটেই ৰাইজে আমাৰ কিন্তু হিন্দু ধৰ্মৰ ভিতৰত সেইখন থানটো আমাৰ একেবাৰে ধুনীয়া আৰু চবতকৈ ভাল, প্ৰয়োজনটো ভাল। আৰু চব মানুহ তাক দেৱী দেৱতাক পৰিষ্কাৰকৈ নিজে যেনেকুৱা যায়, চবে এটা চাদা খাই থু এটা নেপেলায়, সেইফালে এনেও গা নোধোৱাকৈ নাযায়। সেইযোৰ জেগাত যদি আজি গৰু মাংস যদি পৰি দিছে, আমাক কেনেকুৱা লাগিছে বাৰু?